ৰাজ্যৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ এটা খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। NPS বাতিল আৰু OPS পুনৰ প্ৰৱৰ্তনৰ দাবীত কৰ্মচাৰী পৰিষদৰ আন্দোলন। ৰাজ্যৰ কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী। ৰাজ্যখনৰ কৰ্মচাৰী সমাজৰ অৱসৰকালীন জীৱনৰ স্বাৰ্থ সুৰক্ষাৰ বাবে সদৌ অসম কৰ্মচাৰী পৰিষদে অসমত NPS ব্যৱস্থা প্ৰৱৰ্তনৰ সময়ৰ পৰা আৰম্ভ কৰা ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচীৰ অংশ হিচাপে আজিৰে পৰা পুনৰ এলানি ব্যাপক আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত প্ৰতিখন সাংগঠনিক জিলাৰ অন্তৰ্ভুক্ত প্ৰায় সহস্ৰাধিক আঞ্চলিক সমিতিয়ে ৰাজ্যখনৰ 2 শতাধিক পৰিষদৰ অন্তৰ্ভুক্ত শিক্ষক কৰ্মচাৰী সংগঠনৰ সহযোগত ব্যাপক ৰূপত পালন কৰাত পৰিষদৰ প্ৰতিখন আঞ্চলিক সমিতি আৰু জিলা সমিতিৰ পৰা প্ৰতিবাদ অব্যাহত ৰাখিছে। তেওঁলোকৰ এটাই দাবী যে NPS UPS বাতিল কৰি OPS অৰ্থাৎ পুৰণি পেঞ্চন প্ৰৱৰ্তন কৰিব লাগে। আৰু এই ক্ষেত্ৰত আঞ্চলিক সমিতি, জিলা সমিতি, ৰাজ্যখনৰ প্ৰতিজন কৰ্মচাৰী, শিক্ষক, বিষয়া আৰু শ্ৰমিকলৈ ধন্যবাদ জ্ঞাপন কৰে সদৌ অসম কৰ্মচাৰী পৰিষদে। আজি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ ব্যাপক সফলতাৰ খবৰে অসমৰ কৰ্মচাৰী সমাজৰ অন্তৰত দীৰ্ঘদিনে জ্বলি থকা ক্ষোভ আৰু বেদনাৰ বহিঃপ্ৰকাশ ঘটিছে। NPS কিংবা UPS ব্যৱস্থাই যে কৰ্মচাৰী সমাজৰ অৱসৰকালীন জীৱন সুৰক্ষা কৰিব নোৱাৰে সেই কথা পুনৰ কোৱাৰ প্ৰয়োজন নাই। কৰ্মচাৰীৰ কৰ্মনিবৃত্ত দিনত সামাজিক সুৰক্ষা, পৰিয়াল তথা নিজৰ ভৰণ পোষণ, চিকিৎসাৰ ব্যয়, ল'ৰা-ছোৱালীৰ পঢ়া-শুনাৰ খৰচ কেনেকৈ বহন কৰিব? এই ক্ষেত্ৰত পুৰণি পেঞ্চন ব্যৱস্থা এক সুৰক্ষিত পেঞ্চন ব্যৱস্থা। আৰু এই কথা সদৰি কৰিছে কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক প্ৰধান পংকজ বৰ্মনে। তেওঁ ক্ষোভেৰে কয় যে বিধানসভা আৰু লোকসভাৰ সন্মানীয় সদস্য তথা মন্ত্ৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য OPS ব্যৱস্থা কৰ্মচাৰী সমাজৰ বাবে বাহাল ৰখাত অসুবিধা ক'ত বুলি প্ৰশ্ন কৰে পৰিষদৰ নেতাদ্বয়ে। পুনৰ নেতাদুগৰাকীয়ে চৰকাৰক আহ্বান জনায় যাতে আমি যিহেতু ৰাজ্যিক কৰ্মচাৰী, সেয়েহে মুখ্যমন্ত্ৰীয়ে NPS কিংবা UPS ব্যৱস্থা বাতিল কৰি OPS ব্যৱস্থা যাতে পুনৰ প্ৰৱৰ্তন কৰে আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী যাতে বাটকটীয়া হ'ব পাৰে, এই ক্ষেত্ৰত চৰকাৰলৈ আহ্বান জনাইছে সদৌ অসম কৰ্মচাৰী পৰিষদে। আৰু এই ক্ষেত্ৰত কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াসকলৰ মন্তব্যও আপোনালোকে শুনিলে। অনাগত দিনত কৰ্মচাৰীৰ কাৰণে OPS তথা পুৰণি পেঞ্চন যাতে প্ৰৱৰ্তন কৰা হয়, সেই ক্ষেত্ৰত অসমে যাতে বাটকটীয়া ৰূপ হয়, কিয়নো ৰাজ্যিক কৰ্মচাৰীসকলৰ দায়িত্ব